নমস্কাৰ শ্ৰদ্ধা ছাৰ বাইদেউসকল এটি বহুত বেছি জৰুৰী আপডেট ভিডিঅ'টো জৰিয়তে দিবৰ কাৰণে চেষ্টা কৰিছোঁ ইতিমধ্যে এটি এখন চিঠি প্ৰকাশ পাইছে অকল নিশ্চয় আপোনালোকৰ ডিস্ট্ৰিক্টতো এনেকুৱা ধৰণৰ চিঠি প্ৰকাশ পাইছে এখন হৈছে ধুবুৰী ডিস্ট্ৰিক্টৰ পৰা প্ৰকাশ পোৱা এখন বিশেষ চিঠি আৰু এই খবৰটো নিশ্চয় আপোনালোকৰ এই ডিস্ট্ৰিক্টতো প্ৰকাশ পাইছে যে ইতিমধ্যে যেহেতু পৰীক্ষা শেষ হৈছে কিবা কাৰণত আমি হয়তো বিদ্যালয়ত কোনোবাজন গৈছো বা কোনোবাজন কিবা কাৰণত অনুপস্থিত আছো আৰু বিদ্যালয়ত বাধ্যতামূলকভাৱে উপস্থিত থকা সম্পৰ্কত এখন বিশেষ আপডেট আহিছে হেতু হৈছে মাৰ্চ মাহৰ 25 তাৰিখ আৰু 26 তাৰিখে সকলো কৰ্মচাৰীক বাধ্যতামূলকভাৱে বিদ্যালয়ত উপস্থিত থাকিব দিয়া হৈছে আৰু ইয়াৰ কথাটো এনেকুৱা ধৰণৰ শিক্ষা হেতুত 100% এটেন্ডেন্স দিয়াৰ কাৰণে কোৱা হৈছে গতিকে আপুনি যদি এজন LP স্কুল ME স্কুল হাই স্কুল বা হাই সেকেন্ডাৰী স্কুলৰ মানে শিক্ষক হয় কৰ্মচাৰী হয় তেতিয়া হলে আপুনি কি কৰিব লাগিব 25 তাৰিখ অৰ্থাৎ 25 মাৰ্চ আৰু 26 মাৰ্চ তাৰিখে বাধ্যতামূলকভাৱে বিদ্যালয় উপস্থিত থাকি শিক্ষা হেতু পৰ্টেলত এটেন্ডেন্স দিব লাগিব গতিকে এটো জৰুৰী খবৰ আপোনালোকৰ লগৰ ছাৰ বাইদেউসকললৈকে বাৰ্তাটো পঠাওক যাতে তেওঁলোক বিদ্যালয়ত উপস্থিত থাকে আৰু তেওঁলোকে শিক্ষা হেতু এপ্লিকেশনৰ জৰিয়তে তেওঁলোকৰ এটেন্ডেন্স দিব পাৰে নতুবা হয়তো কিবা কাৰণত কৰবাত হয়তো কিবা অসুবিধা হ'ব পাৰে কাৰণ এই টেক্সট মেছেজও আহিছে ইতিমধ্যে আৰু এটো যেহেতু ধুবুৰী ডিস্ট্ৰিক্টৰ পৰা প্ৰকাশ পোৱা এখন অৰ্ডাৰ হয় নিশ্চয় বেলেগ ডিস্ট্ৰিক্টতো এই অৰ্ডাৰটো প্ৰকাশ পাইছে যে কি ইয়াতে mandatory attendance of all school staff on 25/3/2025 and 26/3/2025 বুলি কোৱা হৈছে গতিকে ভিডিঅ'টো ইমানতে সামৰিছো আপোনালোকৰ লগৰ শিক্ষক বান্ধৱীসকলক এই কথাটোৰ বিষয়ে অৱগত কৰাব বুলি আশা কৰিলো ধন্যবাদ